যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ মন্তব্য দিয়া আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যম। আৰু এই মন্তব্যটো হৈছে যে আগন্তুক যি নিৰ্বাচন আহি আছে 2026 বিধানসভা, তাৰ আগে আগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয় বুলি তেওঁ কৈছে। আৰু কৈছে 6 জনগোষ্ঠীয়ে মাত্ৰ এটা সিদ্ধান্তহে বিচাৰিছিল, ইয়াৰ কিন্তু যি 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত যি বিধানসভা বা লোকসভা যিখন পাছ হ'ব লাগে তেওঁলোকে বিচৰা নাই। আৰু এটা কথা কোৱা আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিমানবোৰ সংগঠনে আচলতে আন্দোলন কৰিছে তেখেতসকলে কোনেও নিৰ্বাচনৰ আগত জনজাতিকৰণ বিচৰা নাই, এনেধৰণৰ মন্তব্য প্ৰদান কৰিছে। গতিকে মই আজি সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীক ৰাজহুৱাভাৱে কেইটামান কথা সুধিব বিচাৰিছোঁ। আৰু তেওঁ যিসকল দল সংগঠনে তেওঁক কৈছে যে এই 26 নিৰ্বাচনৰ আগত তেওঁলোকে জনজাতিকৰণ নাই কৰা বুলি, গতিকে সেই দল সংগঠন আৰু যিসকল নেতাই তেওঁলোকৰ কথা পাতিছে সেই নেতাসকলৰ কথা ৰাজহুৱা কৰিবলৈ আমি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, বিগত সময়ত যি আন্দোলন হৈ গৈছিল, বিশাল বিশাল গণসমাৱেশ, জোৰ সমদলৰ যি কাৰ্যসূচী হৈছিল, এই কাৰ্যসূচীত আমি দল সংগঠনে মাত্ৰ নেতৃত্ব লৈছোঁ। গোটেই আন্দোলনটো ৰাইজৰ আন্দোলন আছে। আৰু এই আন্দোলনত যদি ক'ৰবাত যদি 10,000 মানুহ গোট খাইছে, তাৰে 500 মানুহে সেই সংগঠনটো যিটো সংগঠন নেতৃত্ব লৈছে তেওঁৰ 500 হয়তো সংগ্ৰামী সতীৰ্থ আছে, বাকী 9,500 কিন্তু ৰাইজ আছে। গতিকে এই আন্দোলনটো ৰাইজৰ আন্দোলন আছিল, আমি মাথো এই আন্দোলনটো নেতৃত্ব লৈ আগবঢ়াই লৈ গৈছোঁ। গতিকে আহোম জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিৰ এটাই মাথো দাবী, অতি শীঘ্ৰে 2026 চনৰ নিৰ্বাচনৰ আগে আগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ তথা আমাৰ টাই আহোমসকলে যি জনজাতিকৰণ বিচাৰিছোঁ, এই জনজাতিকৰণ অসমৰ প্ৰতিজন টাই আহোমৰ ৰাইজে বিচাৰিছে। এই কথা আমাৰ খুব স্পষ্ট কথা। ইয়াত কোনোবা যিসকল দল সংগঠনৰ নেতাই যিসকলে ৰাইজক ঠগি দালালি কৰিছে, এইসকলক আমি আজি সাৱধান বাণী শুনাইছোঁ আমাৰ কেন্দ্ৰীয় সমিতি সংবাদ মাধ্যমৰ পৰা। 2 নম্বৰ কথা হ'ল, যিসকলে প্ৰতিবেদন সেই সময়ত দাখিল কৰা সময়তে ফটকা ফুটাইছে, মিঠাই খাইছে, নাচ গান কৰিছে, এইসকলে এতিয়া উত্তৰ দিয়াৰ সময় সমাগত যে তেওঁলোকে আচলতে কিয় ফটকা ফুটাইছিলে, কিয় নাচ গান কৰিছিলে, কিয় মিঠাই খাইছিলে, উত্তৰখিনি তেওঁলোকে কিন্তু দিব লাগিব। যদি মুখ্যমন্ত্ৰীয়ে কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগতে নহয়ে, তেতিয়াহ'লে কিয় তেওঁলোকে ফটকা আৰু মিঠাই খাইছিলে, এই কথাখিনি ৰাইজৰ উত্তৰ দিয়াটো আমি দাবী জনাইছোঁ। আৰু 3 নম্বৰ কথাটো হৈছে, যি চিচিটোৱাৰ নেতৃত্ব লৈ আছে আদিত্য খাটলাৰী। আজি আমি দেখিবলৈ পাইছোঁ আজি কাৰ্বি ভূমি জ্বলি আছে, প্ৰায় 2-3 দিন ধৰি কাৰ্বি ভূমি জ্বলি আছে। কিন্তু তেওঁলোকৰ এই যি চৰকাৰী দালাল আদিত্য খাটলাৰী গৈ পিনে কিন্তু কাৰ্বি ভূমিত ভৰিও দিয়া নাই, এটা মন্তব্য কিন্তু কাৰ্বি ভাইসকলৰ লগত দিয়া নাই। কিন্তু যেতিয়াই টাই আহোমসকলে জনজাতিকৰণ বিচাৰে তেতিয়াই কিন্তু তেওঁলোকে চৰকাৰী এজেণ্ট হয় বিৰোধ কৰিবলৈ আগবাঢ়ি আহে। গতিকে চিচিটোৱা এটা সন্দেহজনক স্থিতিত আছে। আৰু আদিত্য খাটলাৰীৰ যে চৰকাৰী দালাল, এইটো এতিয়া বৰ্তমান প্ৰতিপন্ন হৈছে কাৰ্বি ভূমিৰ যি ঘটনাৰ যোগে। আৰু ইতিমধ্যে আমি মুখ্যমন্ত্ৰীক কৈছোঁ যে তেওঁলোকে মহিলা উদ্যমিতা আঁচনিৰ যোগেদি যে হাজাৰ হাজাৰ মহিলাক যে 10,000 টকা দিছে, যদি মুখ্যমন্ত্ৰীয়ে যদি অহংকাৰত যদি ভুগি আছে যে এই সকলো মহিলাই মোক ভোট দিব, তেতিয়াহ'লে তেওঁ এখন মূৰ্খৰ আচলতে স্বৰ্গত বাস কৰিছে বুলি আমি ক'ব বিচাৰিছোঁ। গতিকে এই যি জনগোষ্ঠী, এই জনগোষ্ঠীয়ে কিন্তু 6 জনগোষ্ঠী যি প্ৰতাৰণা কৰিছে, এই প্ৰতাৰণা কিন্তু সহ্য নকৰে। বিগত 16 চনত তেওঁলোকে প্ৰতাৰণা কৰিছে, 21 চনত প্ৰতাৰণা কৰিছে, এতিয়া যদি 26 চনত যদি প্ৰতাৰণা কৰে তেতিয়াহ'লে আহোম জনগোষ্ঠীৰ কিন্তু লাখ লাখ জনসাধাৰণে ইয়াৰ প্ৰত্যুত্তৰ দিব। আৰু আগন্তুক দিনত আমি দুটা কথাই কৈছোঁ যে উজনি অসমৰ 43টা সমষ্টিৰ ভিতৰত যি 25টা সমষ্টি আছে, যি আহোম অধিকৃত অঞ্চল আছে, এই আহোম অধিকৃত অঞ্চলত কিন্তু বিজেপিক আমি পৰাভূত কৰিম, আজি আমাৰ তৰফৰ পৰা স্পষ্ট কৰিম। 2 নম্বৰ কথাটো হ'ল, আগন্তুক দিনত সৰ্বাত্মক আন্দোলন ৰূপ পুনৰ আৰম্ভ হ'ব অসমত। অৰ্থনৈতিক অৱৰোধ, জংগী আন্দোলনৰ দৰে আৰম্ভ হ'ব। তাৰ লগতে যিমানবোৰ আচলতে কেন্দ্ৰীয় নেতৃত্ব আহিব, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ গৃহমন্ত্ৰীৰ পৰা, তেওঁলোক কিন্তু বিৰোধ কৰা হ'ব। আগন্তুক 29 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে, গৃহমন্ত্ৰী অমিত শ্বাহ কিন্তু টাইপাৰ তৰফৰ পৰা তেওঁক বিৰোধ কৰা হ'ব আৰু তেওঁলোকৰ অহাৰ কাৰণে প্ৰতিবাদ কৰা হ'ব। গতিকে আমি পুনৰবাৰ কওঁ যে মুখ্যমন্ত্ৰীয়ে যি প্ৰতিশ্ৰুতি দিছিলে প্ৰথমখন নিৰ্বাচনৰ জিকাৰ পাছতে, প্ৰথম যি সংবাদ মেল দিছিলে, তেওঁ কৈছিলে যে মোৰ কাৰ্যকালতেই
এই 6 জনগোষ্ঠী গোটেই ব্যৱস্থাটো তেওঁ সমাধান কৰিব বুলি এতিয়া তেওঁ শেষ মুহূৰ্তত আজি জনাইছে ডিচেম্বৰ মাহত যে মোৰ কাৰ্যকালত এয়া সমাধান নহয় গতিকে এই মিথ্যাচাৰ আমি সহ্য নকৰো এনেধৰণৰ প্ৰত্যেকবাৰেই যি ললিপপ বিজেপি চৰকাৰে দিছে তাৰ কাৰণে বিজেপিক আমি সাৱধানবাণী শুনাইছো আৰু পুনৰবাৰ কৈছো আগন্তুক ২৬ৰ নিৰ্বাচনত তেওঁলোকে পৰাজিত হ'বলৈ সাজু হৈ থাকক যদিহে ২৬ৰ আগত তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণ তথা টাই আহোমসকলৰ জনজাতিকৰণ প্ৰদান কৰে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221